তাৰ বাবে আজি কেবিনেটে ৩৫,০০০ নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি হয় আপোনালোকে ঠিকই শুনিলে যে সিএম ছাৰে অলৰেডি ঘোষণা কৰিলে ৩৫,০০০ শিক্ষা বিভাগত নতুন ভ্যাকেন্সি ওলাব সেই ভ্যাকেন্সি টিচাৰৰ হ'ব টিচাৰৰ ভ্যাকেন্সিখিনি কেনে ধৰণে ফিল আপ কৰা হ'ব কি প্ৰসেছত হ'ব আৰু কোনখিনি প্ৰাৰ্থীয়ে বা কোনখিনি ক্যান্ডিডেটে সেই এক্সামটো এটেন্ড কৰিব পাৰিব আৰু সেই ৰিক্ৰুটমেন্ট প্ৰসেছটো কেনে ধৰণে ফিল আপ কৰা হ'ব হিউজ যেটো ভ্যাকেন্সি ওলাইছে সেই ভ্যাকেন্সিটো কেনে ধৰণে ফিল আপ কৰা হ'ব আহকচোন তেখেতৰ মুখেৰে আমি ভালদৰে বুজো অৱস্থা চলি আছিল ৰাজ্যৰ এডভোকেট জেনেৰেলে আমাক এটা অপিনিয়ন দিলে যে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ উমাদেৱী গোচৰৰ পৰিপ্ৰেক্ষিতত কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰে কেবিনেটৰ এই পাৱাৰ উচ্চতম ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিছে তাৰ পৰিপ্ৰেক্ষিতত আমি কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰো কিন্তু সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলক যাতে আমি সকাহ দিব পাৰো তাৰ বাবে আজি কেবিনেটে ৩৫,০০০ নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি এছএছএৰ শিক্ষকসকলে সকলৰ বাবে এটা স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভ কৰিব খুজিছে অৰ্থাৎ এই বিশেষ ৩৫,০০০ পোষ্টত অকল এছএছএত কাম কৰি থকা শিক্ষকসকলেহে আবেদন কৰিব পাৰিব আৰু বাকি নিয়মীয়া যিবিলাক পোষ্ট তাত ফ্ৰেছ ক্যান্ডিডেট বিলাকে আবেদন কৰিব পাৰিব এই ৩৫,০০০ শিক্ষকে এছএছএৰ পৰা হি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেন্টৰ বাবে চৰকাৰত আবেদন কৰিব চৰকাৰে তেওঁলোকৰ কাগজ পত্ৰ চোৱাৰ পিছত তেওঁলোকক নিয়োগৰ সুবিধা কৰি দিব চৰকাৰত যত এনপিএছ পাব চৰকাৰৰ পে স্কেল পাব ইনক্ৰিমেন্ট পাব গুটেইবোৰ পাব কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব অৰ্থাৎ আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছো আৰু ইয়াৰ ফলত মই ভাবো যে অহা ৪-৫ মাহৰ ভিতৰতে সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকে চৰকাৰত নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি হ'ব আজিও তেওঁলোকে ৰেগুলাৰ ৰিক্ৰুটমেন্ট ড্ৰাইভত কিছুমান তেওঁলোকে ৰেগুলাৰাইজ হৈ থাকে কিন্তু এইটো তেওঁলোকৰ কাৰণে হোলসেল কৰা হ'ব সেই কাৰণে আমাৰ ৩৫,০০০ শিক্ষকে চৰকাৰত সোমাবলৈ এটা সুবিধা পাব হয় আপোনালোকে ঠিকই শুনিলে যি সকল টিচাৰে অলৰেডি এছএছএত বা এছএছএ সৰ্বশিক্ষা মিছনৰ আন্ডাৰত তেখেতলোকে কন্টেক্সুৱেল বেচিছত কৰি আছিলে তেখেতলোকে এটা যি ৰিক্ৰুটমেন্ট প্ৰসেছ হ'ব ৰিক্ৰুটমেন্ট প্ৰসেছত এপিআৰ হৈ পেলাই তেখেতলোকৰ বাবে সেইটো সম্পূৰ্ণ ৰিজাৰ্ভ থাকিব সেই ৰিক্ৰুটমেন্ট প্ৰসেছত এপিআৰ হৈ তেখেতলোকে নিজৰ পোষ্টটো পাৰ্মানেন্ট কৰিব পাৰিব তেতিয়া কি হ'ব তেখেতলোকৰ এনপিএছ একাউণ্ট লগতে ইনক্ৰিমেন্ট যি ইয়াৰলি ইনক্ৰিমেন্ট লাগে ইনক্ৰিমেন্ট সম্পূৰ্ণৰূপে তেওঁলোকে লাভ কৰিব পাৰিব আৰু তেখেতলোকৰ সেই প্ৰসেছটো উইদিন 5 মান্থছৰ ভিতৰত কমপ্লিট হ'ব বুলি তেখেতলোকে ঘোষণা কৰিছে গতিকে আৰু এইটো কথাৰ পৰা আমি এটা কথা ঠাউৰ কৰিব পাৰো যে এটা কথা বুজিব পাৰো যে চৰকাৰে যে নিযুক্তি প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰিছে গতিকে টেটৰ লগতে বা শিক্ষা বিভাগৰ যি ভ্যাকেন্সি আছে ভ্যাকেন্সিৰ লগতে বাকি পুলিশ হক বা এডিআৰিৰ যি ভ্যাকেন্সিসমূহ অতি সোনকালে চৰকাৰে ফিল আপ কৰিব গতিকে আমাৰ ষ্টুডেণ্টসকল বা যিসকলে পৰীক্ষা অলৰেডি এপ্লাই কৰা আছে বা টেটৰ কাৰণে নেক্সট যি ফ্ৰেছ টেট আহিব যিসকল ফ্ৰেছ ক্যান্ডিডেটে যি টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ বাবে প্ৰস্তুতি কৰি আছে তেখেতলোকক জনাও যে তেখেতলোকে অতি সোনকালে নিজৰ পৰীক্ষাত এটেণ্ড হ'ব লাগিব চৰকাৰে ভ্যাকেন্সিৰ কাম বা ভ্যাকেন্সি ফিল আপৰ কাম আৰম্ভ কৰিছে গতিকে তেখেতলোকৰ হাতত বেছি সময় নাই লগতে যিসকলে পুলিশ অলৰেডি মই আপোনালোকক আগৰ ভিডিঅ'ত কৈ আহিছো থাম্বনেইলত আপোনালোকে ভিডিঅ' বেলেগ দেখিবলৈ পাব বা আপোনালোকে ডেসক্ৰিপচনত গ'লে আমাৰ এই ইয়াৰ ব্ৰিফ আপোনালোকে বুজিব পাৰিব যে আমি অলৰেডি কেতিয়া পৰীক্ষা হ'ব বা কেনে ধৰণৰ সিচুৱেচনৰ বাবে এতিয়া পৰীক্ষাসমূহ হোৱা নাই আৰু কেতিয়ালৈ হ'ব সেই সম্পূৰ্ণভাৱে আমি ব্ৰিফ কৰা আছে গতিকে সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব লগতে এইটো
কথা ক্লিয়াৰ যে চৰকাৰে এই ভেকেঞ্চিসমূহ ফিল আপ কৰাত আৰু বিশেষ সময় নলগায় গতিকে প্ৰস্তুতি কৰিবৰ বাবে বিশেষ সময় আমাৰ লগত নাই গতিকে এই সময়কণ ভালদৰে ইউটিলাইজ কৰি ভালদৰে নিজকে মটিভেট কৰি সেলফ মটিভেট আৰু নিজৰ বাবে সময় দি আমি এই সময়কণ সদব্যৱহাৰ কৰিলে আমি এবাৰ ঘৰত এটা যে চাকৰি পাম বা নিজৰ জীৱনটোত গভৰ্ণমেণ্ট চাকৰি বা গভৰ্ণমেণ্ট এমপ্লয় হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম গতিকে এই ভিডিঅ'টোত ইমানেই আছিল